কেলে দেখা হ'ব সময়ত মোৰ ভাগৰ ভৰি জোতা পিন্ধি থকা ভৰিটো ধুৱাই পানি তোমাক পানী খুৱাই দিছে এতিয়া তুমি মোৰ ভৰিকেইটা ধৰিব টান পাইছা ধৰা সদায় ধৰিবা এনেকে ভৰিত ৰাতিপুৱা শুই উঠি পানি এতিয়া বৰ্তমান মই ঘৰ এখন বনাম বুলি ভাবি আছো ঘৰখন বনাবলৈও মানে মই ভাবিছিলো যে কালি পৰহিৰ পৰা চিমেণ্ট বালিৰ পৰা ধৰি পানি যিমানখিনি বস্তু লাগে চব পেলাই দিম বুলি ভাবিছিলো মই ঘৰখন বনাম বুলি যে ভাবিছো ইয়াৰ পৰা বনাম বুলি ভাবিছো এইটোৰ পৰা এনেকে কৰি মানে এই পিছলেহে বনাম আগফালৰ যিটো ঘৰ সেইটো ভাঙি দিয়া হ'ব পিছলে আঙঠিটো যে দেখিছে এইটো মানে আমাৰ বা ভাগৰ বিয়াত মানে ববাই দিছিলে কিন্তু আঙঠিটো এই গোলাঘাটত দেখুৱাইছিলো মানুহটোলে সৰু কৰিম বুলি তাৰপিছত এই আঙঠিটো বোলে কেডিয়ামত বনোৱা বোলে কাগজখনত লৈছিলে 19,500 এতিয়া বোলে হেৰি এইটো বিকিলে বোলে 9,000হে দিব বোলে গোলাঘাটত আপোনালোকৰ আগত যে আজিৰ পৰা ভালেমান দিনৰ আগত দেখাইছিলো যে আমাৰ দোকানখন বনাই থকা আৰু দোকানখন তেনেদৰে পেলাই থোৱা হৈছে কাৰণ আমাৰ পইচা নমস্কাৰ বন্ধুসকল জীৱনটো একদম খেলিমেলি টাইপতে চলি থকা নিচিনা হৈছে আৰু তাৰ মাজতে যদি আপোনালোকলৈ ভিডিঅ' নানো আপোনালোকৰ ফালৰ পৰা প্ৰায় কমেণ্ট আহিছে প্ৰায় এতিয়ানো ফোন আহিছিলে এজনে কৈছে যে ভিডিঅ' আইফোন অনাৰ পিছৰ পৰা ভিডিঅ' কিহৰ কাৰণে বনোৱা নাই মানে অলপমান টেনশ্যন হৈ আছিল সেয়েহে মানে বনোৱা নাছিলোঁ কিন্তু এতিয়া বনাম আৰু মই এতিয়া বহুত ডাঙৰ চিন্তা এটা কৰিছোঁ আৰু আপোনালোকে এই চিন্তাটোত মোক অকণমান আগুৱাই যাবৰ কাৰণে সাহস দিয়ে যে আপোনালোকৰ ফালৰ পৰা ভাল ভাল কমেণ্ট পাওঁ সেয়া আশা কৰিছোঁ সকলোকে নমস্কাৰ জনাই আকাশ ভাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰখন ক'ত বনাম বাৰু দেখাই আছোঁ তাৰ আগত আমাৰ দোকানখন দেখাব লাগিব আপোনালোকৰ আগত যে আজিৰ পৰা ভালেমান দিনৰ আগত দেখাইছিলোঁ যে আমাৰ দোকানখন বনাই থকা আৰু দোকানখন তেনেদৰে পেলাই থোৱা হৈছে কাৰণ আমাৰ পইচা বহুত অসুবিধাৰ সন্মুখীন হৈ আছে আৰু সেইকাৰণে দোকানৰ বস্তুবোৰ বনাই দোকানখন এতিয়া এই অৱস্থাত আছে আপোনালোকে বহুতে সুধি থাকে কমেণ্টত সেইকাৰণে এপাক দেখাই দিছোঁ আৰু আহিবলগীয়া সময়ত এই দোকানখন আপোনালোকৰ আগত মই খুলি কৰি দেখাম বাৰু এইফালে ফ'ল' কৰিবলগীয়া আছে এইখন ধুনীয়াকৈ ঢালাই চালাই মাৰি ধুনীয়াকৈ এইখন ধুনীয়া কৰি দিম আৰু তাৰপিছত দোকানখন অপেনিং কৰিম আৰু এইফালে আমাৰ ভিনদেউ আহিছিল আৰু ভিনদেউ কেনেকুৱা খবৰ ভাল বাকী ফেচবুক কেনেকুৱা চলিছে মোটামুটি চলি আছে বাকী মিলিয়নত ভিউজ আহিলে দাদাৰ ভিনদেউ দাদা আহি গৈছে ৰাইজে অকণমান সহযোগ কৰক আৰু সহায় কৰক আগলৈ আৰু অকণমান ভাল ভাল ভিউজ আহিব বুলি আশা কৰিছোঁ তো বাকী ভিনদেউহঁতো আহিলে বিশেষ এটা কামত সেইখিনি মই কৈ নাথাকোঁ বাৰু মোৰ জীৱনত যিখিনি চলিছে সেইখিনি ক'ব বিচৰা নাই বাকী এতিয়া বৰ্তমান মই ঘৰ এখন বনাম বুলি ভাবি আছোঁ ঘৰখন বনাবলৈও মানে মই ভাবিছিলোঁ যে কালি পৰহিৰ পৰা চিমেণ্ট বালিৰ পৰা ধৰি পানি যিমানখিনি বস্তু লাগে চব পেলাই দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কি হৈছে আমাৰ আইতা ঢুকুৱা আজি প্ৰায় বেছি দিন হোৱা নাই ছমাহ হোৱা নাই সেইকাৰণে মানে ঘৰ বনাব নাপায় বুলি কৈছে তো এতিয়া সিদ্ধান্ত মানে জেগাখন কোনখিনিত বনাম কি কৰিম সেইখিনি চাম তাৰপিছত মাটি পেলাব লাগিব আমাৰ এইখন জেগা যিহেতু চাপৰ ৰাস্তাটো ওখ সেয়েহে মানে চব মাটি পেলাই পানি ক্লিয়াৰ কৰি ৰাখিম তাৰপিছতহে ঘৰখন বনোৱা আৰম্ভ কৰিম খালি ঘৰখন বনাবলৈ একদম খাটাং ল'লোঁ আৰু মানে বাকী কি হৈছে মই বনাম বুলি আহিছিলোঁ কিন্তু ঘৰত আহি পানি গম পাইছোঁ যে বোলে আইতা ঢুকোৱাৰ কাৰণে বোলে বনাব নোৱাৰি মানে এবছৰমান হোৱাৰ পিছতহে বনাব পাৰিম বাকী এইফালে খেতি কৰিছোঁ ভিনদেউকে দেখি পানি ভোট জলকীয়া খেতি কৰিছে কেনেকুৱা হৈছে ভালে আছে একো ভাল হোৱা নাই মই এতিয়া ভোজীয়া খেতি কৰিবলৈ এৰি দিলোঁ এতিয়া তহঁতে কৰ মই বহুত কৰিলোঁ 2 বছৰ ঢোকা খাই গ'লোঁ সেইকাৰণে এতিয়া যোৱা বছৰ কৰাই নাই বাকী এইফালে কৰিলোঁ আৰু এই ঘৰতে খাবলৈ হৈ থাকিলে হ'ব মানে ভোট জলকীয়াটো ঘৰত থাকিলে যে বহুত পইচা ছেভ হৈ যায় জলকীয়া বহুত মানে এটা ভোট জলকীয়া 2 দিনলৈকে খাব পাৰিতো সেইটো কাৰণে জলকীয়া এদিনতে 10টামান লাগি যায় সেইটো কাৰণে বাকী ঘৰখন বনাম কোনখিনিত দেখাই আছোঁ মানে এইফালে আমাৰ বাহঁতো আছে বাহঁতকো দেখাম নহ'লে সিহঁতৰ এটাই কমেণ্ট থাকে যে আমি ঘৰলৈ গ'লেও আমাক ভিডিঅ'ত নলিয়ায় আৰু ভিডিঅ'ত উলিয়াব যাব মানে মুখখন এনেকৈ থাকিব এনেকুৱা নিচিনা কৰি থাকে মানে সেইটো কাৰণে উলিয়াবলৈ অকণ বেয়া পাওঁ তো বাকীবিলাক দেখাই আছোঁ আৰু এইফালে আমাৰ যি পাকঘৰৰ টিংবিলাক ফুটা ওলাই গৈছে আৰু বাৰিষা মানে একেৰাহে বৰষুণ যেতিয়া আহে তেতিয়া মানে ভিতৰত পানী পৰে সেইকাৰণে মানে ঘৰখন সোনকালে বনোৱাৰ কথা ভাবিছোঁ বাকী এইফালে আমাৰ মুৰ্গী এজনী আছে মুৰ্গীজনীয়ে পোৱালি উলিয়ালে এই লগতে লৈ পানী শুই আছে মানে কি হৈছে সিহঁতেই পোৱালি উলিয়াইছে যিহেতু এতিয়া আমাৰ ঘৰত গোটেই কুকুৰা কণী হৈছে মানে এইখন জেগাত যিখন জেগাত মই ৰখি আছোঁ যদি মই এইখন যদি চুই দিওঁ মোৰ হাততে গোটেই কুকুৰা কণী হৈ যাব গোটেই পিপিৰ পাপাৰ কৰি থাকে বাকী ঘৰখনৰ একেবাৰে অৱস্থা বেয়া হৈছে সোনকালে মানে মোক এখন ভাল ঘৰ লাগে নহ'লে মানে মোৰ বয়সটোও পাৰ হৈ গৈ আছে ঘৰ বনাবলৈ থাকোঁতে মানে ছোৱালী পঢ়াব লাগিব তাৰপিছত গৈ মানে ছোৱালী মানুহ এজন থাকিলে গম পায় কিমান পইচা খৰচ হ'বগৈ সেইটো কাৰণে সোনকালে মানে সৰু হৈ থাকোঁতে গোটেইখিনি কাম কৰোঁ বুলি ভাবিছোঁ কি আমাৰ পিছফালৰ জেগাখন একেবাৰে ভাল নহয় এইকণ আপোনালোকে অকণমান আকাণ কৰিব আৰু বাকী মই ঘৰখন বনাম বুলি যে ভাবিছোঁ ইয়াৰ পৰা বনাম বুলি ভাবিছোঁ এইটোৰ পৰা এনেকৈ কৰি মানে এই পিছলেহে বনাম আগফালৰ যিটো ঘৰ সেইটো ভাঙি দিয়া হ'ব পিছলে মানে এইকণৰ পৰা বনালে কি হ'ব মানে আগফালৰ যি ৰাস্তাৰ ধূলি সেইটো মানে ভিতৰত নোসোমায় এতিয়া আমাৰ ভিতৰত মানে ধূলি বহুত হয় কাপোৰ কানিত মানে অকল ধূলিয়ে পৰি থাকে সেইকাৰণে মানে ঘৰখন পিছলে বনাম বুলি ভাবিছোঁ বাকী ঘৰৰ ভীম চিম ঢালিবৰ কাৰণে এইবিলাক গছ আছে আমাৰ দেখিছে নহয় ফ্ৰেম বনাবৰ কাৰণে কি কয় এইটো ফাৰ্মা বনাবৰ কাৰণে এইবিলাক গছ আছে গছ আৰু এবছৰৰ পিছত ধুনীয়াকৈ বহুত ডাঙৰ হৈ যাব এইবিলাক গছে মানে ধুনীয়াকৈ কামত দি দিব এইবিলাক দেখিব পাইছে আৰু গছ লগাম মানে গছ যিহেতু এতিয়া কাটিমে আৰু তাৰ আগত গছো ৰুব লাগিব নে কি কয় চাইডে অলপ শিমলু গছ ৰুইছিলে ভৱিষ্যতে পইচা পোৱা হ'ব ন আজিকালি শিমলু গছৰ একদম পাৱাৰ বেছি মানে দিলে মানে বেছিকৈ চবে RCC ঘৰ বনাইতো
ফৰ্মাবিলাক কাপোৰ চব পৰিলে পাবলৈ এইজনী মুখখন ইমান চলিছে দেখিছেনে বাৰু দিদি যি এজনী আমাৰ মানে আমাৰ সৰু বা আৰু ডাঙৰ বা অহা নাই আৰু এই আঙঠিটো যে দেখিছে এইটো মানে আমাৰ বা ভাগৰ বিয়াত মানে ববাই দিছিলে কিন্তু আঙঠিটো এই গোলাঘাটত দেখুৱাইছিলো মানুহটোলে সৰু কৰিম বুলি তাৰপিছত এই আঙঠিটো বোলে কেডিয়ামত বনোৱা বোলে কাগজখনত লৈছিলে 19,500 এতিয়া বোলে হেৰি এইটো বিকিলে বোলে 9,000হে দিব বোলে গোলাঘাটত তাকে আজি দেখুৱাবলৈ মানুহজনক পঠিয়াইছো যাওক উপহাৰ দিয়া বস্তু ন সেয়ে মানে আঙঠিটো এটা দেখাবলৈ নিব লাগিব বেচেৰাক ঠগি দিলে বিয়াখনত আঙঠি এটা দিছিলে জোঁৱাইটোক 9,000 টকীয়া আঙঠি দি পানি 19,000 টকা দিলে শহুৱেকৰ পৰা লৈ ললে কি কবা এতিয়া তুমি তাৰ বিষয়ে আজি গৈ আছো সোণাৰীখালত আজি একদম পুৰা ফেচ টু ফেচ তোমাৰ মানে ফেচ টু ফেচ হ'ব সেইটো কিমান টকা দিব অন কেমেৰাত যাম নহ'লে তাক পুংগি বজাই দিম নহ'লে তাক আমি আঙঠিটো বেচিবলৈহে যাম আঙঠিটো তাৰ পৰা লৈছো বুলি নাযাওঁ মানে বেচিবলৈ যাম কিমান দিব তাৰপিছত মানুহজনে যদি দাম যদি আমাক কমকে দিয়ে যদি এইটো আঙঠি যদি আমাক যদি 19,000 টকা আঙঠি আছিলে আমাক যদি এইটো যদি 18,000 মান টকা দি দিয়ে ন তেতিয়া দি থৈ গুচি আহিম হয় নাই ইমানেই কথা 12,000 টকা এইটো এতিয়া 12,000 10,000 টকা সোণ আছে বুলিহে কৈছে গোলাঘাটত মই 3খন সোণাৰীখালত দেখালো মই যিখনত বিয়া ছেট বনাইছিলো তাতো মানে মই এইটো বোলো বেছি ডাঙৰ হৈছে মই আঙুলিবিলাকতকে আৰু ইয়াতে সুধিলে কিমান সোণ আছে চেক কৰি দিয়কচোন এতিয়া ক'লে বোলে এইটো তুমি বিকিবলৈ হ'লে 9,000 হাইষ্ট 10,000 দিব আৰু 10,000 টকা মানে 19,500 বনাইছে 1,500 টকা গৰম ধৰি দিলো 10,000 টকা সোণৰ দাম লৈ ল'লে এতিয়া 10,000 8,000 টকা এনেই অভাৱত লৈ ল'লে মানে খাই দিলে কাগজ লৈ আহিছে বেচেৰিও তোমাক ঠগি দিলে তোমাৰ স্বামীক ঠগি দিলে তোমাৰ নহয় তোমাৰ দেউতাই ঠগা নাই কিন্তু সেই যিজনে মানে তেওঁলোকক বনাই দিছে সেইজনে দেউতাক ঠগিছে মানে বিয়া দিব উপহাৰ দিব বিয়াত দিব বুলি কোৱাৰ কাৰণে চাগে দুৰণিলে দিব এইবুলি মানে ছেকেণ্ড হেণ্ড কৰি দিলে মানে গম যে নাপায় ওচৰতে যে ছোৱালীজনী বিয়া দিব তেতিয়া আমি এটা ধৰা পেলাইছে আৰু মানে আমাৰ দেউতাই ইমানো সোণৰ বিষয়ে নাজানে ন সেইকাৰণে বেছিকে ঠগিব পাৰিলে যদি জনা শুনা মানুহ এজনক লৈ গ'লেহেঁতেনে তেতিয়া পাৰিলেহেঁতেনে চাগে ভাল সোণ অকণ আনিবৰ কাৰণে কিন্তু আমি তেতিয়া সৰু হৈ আছিলোঁ একো নাজানো ডেকা আৰু একদম নতুনকৈ উঠিছাওঁ পিংলা তেতিয়া ঘূৰি ফুৰোঁতে দিন যায় মানে আমাৰ আৰু এজন হৈছে মোৰ দেউতা আপুনি আঙঠিটো যে আনিছিলে যে 19,000 টকাত আপুনি জোঁৱায়েকক এতিয়া 19,000 টকীয়া আঙঠি দিলে কিন্তু এতিয়া এই কি কয় আঙঠি বনোৱাজনে কি বুলি কয় সোণাৰীজনে এতিয়া 10,000 টকাহে দিছে এতিয়া কি ক'ব আপুনি আপোনাক ঠগিলে নে কি গম পাই ঠগিছে বুলি ঠগিলে বুলি এতিয়া লগ পোৱা যায় গৈ পেলাই ক'বগৈ লাগিব ন মানে মানুহজনে মানে ইমানে নাজানে মানে বেয়াকে ঠগি দিলে কি ক'ব এতিয়া আপুনি এতিয়া মোক যাবলৈ দিছে গৈ পানি অন কেমেৰাত যাম মই এই বস্তুটো বেচিম বুলি যাম কিমান টকা দিয়ে কি কথা তেতিয়াহে গম পোৱা যাব আৰু যদি মানুহজনে চিনি পাই যায় তেতিয়া ক'ম যে আপুনি এইটো আঙঠিত কিমান পইচা দিব এনেকৈ সুধিম যদি মানুহজনে কয় 10,000 দিম বুলি তেতিয়া ক'ম যে কিহৰ কাৰণে 10,000 দিব সেইটো সুধিম মানে আৰু নৱহঁত আহিছে নৱ ছোৱালীও আহিছে নৱ কেনেকুৱা খবৰ ভাল ছোৱালীজনী ঐ ছোৱালী নামটো কি আছিলে ভাগৰ ঐ তৃষ্ণা টোপনিয়াই আছা হা মায়ে ৰাতি শুব নিদিলে কেনেকুৱা লাগিছে আপোনাৰ মাকৈ পানী ভাল লাগিছেনে ভাল লাগিছে বাকী এইফালে নবৌ এজনী আহিছে নবৌ গামোচাখন অকণমান আঁতৰাই দিয়কচোন ফাটি গৈছে গামোচাখন মানে মানুহবিলাকৰ এইটোৱে প্ৰব্লেম সিহঁতৰ মুখখন দেখাবলৈ কিহৰ কাৰণে বেয়া পায় নাজানো আৰু এইফালে বাকী নবৌ ভাল নবৌ অঁ এইফালে ছোৱালীজনী আহিছে টিকলি কেনেকুৱা বাকী আমাৰ খুৰী কেনেকুৱা আমাৰ খুৰী লাজ নকৰে নাই আমাৰ লাজ চাজ নাই বুলি হয় নাই পাৰিলে চেনেল এটা খুলিহে ল'ব আমাৰ খুৰীয়ে পখিলাহঁত আছে পখিলাই কি কৰি আছে জানো ঐ পখিলা বা যেতিয়াৰ পৰা আৰু মেচিনটো আনিলা তেতিয়াৰ পৰা এইখনতে লাগি থাকা আৰু ন এইবিলাকে দেখিবা এইটো কি বনাই আছে ব্লাউজ চিলাব লাগিছে নতুনতে মেচিন আনিলে নাই মানে বেছিকে চলাও লাগি থাকে যে পুৰণা হ'লে লাহে লাহে চিলাবলৈ মন নকৰিবা কৰিব আমাৰ এখেতৰ মানে এইটো মানে ভাল পাইছে তাই সেইটো কৰি পানি মানে এইটো প্ৰতি আগ্ৰহ বেছি আছে গম পাইছা তোমালোকৰ নিচিনা নহয় আধাখনীয়াকে এৰি দিয়া মানে তাই মানে এনেকুৱা বস্তু যেতিয়াৰ পৰা মেচিনটো আনিছে তেতিয়াৰ পৰা এই যে এইখিনি সূতাখিনি দেখিছে গুলি সূতা এইখিনি তাই অৰ্ডাৰ কৰি পানি আনিছে আজি এইবিলাক আনিছে এইফালে মই মেচিন আনি দিছো আৰু কি নানা আৰু ন আৰু কি আনিবা তুমি আৰু মোৰ লগত আহি পানি বহুত এনজয় কৰিছা মিছা কৈছে নেকি মই মিছা কৈছে নেকি মিছাই কৈছে না সুখী নাই নেকি তুমি হা সুখী আছা
সুখী হ'বলৈ মানুহক বহুতো ধন পইচা নালাগে। আমাৰ এটা সময়ত একদমেই পইচা হাতত নাছিলে আৰু সেই সময়ৰ পৰা আমি কষ্ট কৰি পানি এতিয়া আমি এই পৰ্যায় পাইছোঁহি। তাই যিটোকে বিচাৰে এতিয়া দিব পৰা হৈছোঁ। প্ৰথম যেতিয়া আমি বিয়া পাতিছিলোঁ সেই সময়ত আমাৰ ওচৰত পখিলা ব্লাউজ এটা দিবৰ কাৰণেও পইচা নাছিলে আৰু সেই সময়ত মানে বেলেগৰ পৰা যোগাৰ কৰি পানি ব্লাউজ 3টা আৰু তেনেকৈ কাপোৰ কানি আনি দিছিলোঁ। আৰু এতিয়া পখিলা পাৰিছোঁ নে আনি দিবলৈ তোমাক? পাৰিছোঁ নাই? পাৰিছোঁ নাই? তুমি ইচ্ছা কৰিলে যিটোকে মন যায় সেইটো অৰ্ডাৰ কৰিব পাৰিছা নাই? পাৰিছা। সেইটো কাৰণে মোক সদায় চালাম কৰি থাকিবা। ভৰিকেইটা ধোৱাচোন এবাৰ। ধৰা নাই? ধৰা নাই? কিন্তু দেখা হ'ব সময়ত মোৰ ভাগৰ ভৰি জোতা পিন্ধি থকা ভৰিটো ধুৱাই পানি তোমাক পানী খুৱাই দিছে। এতিয়া তুমি মোৰ ভৰিকেইটা ধৰিব টান পাইছা। ধৰা 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 সদায় ধৰিবা এনেকৈ ভৰিত ৰাতিপুৱা শুই উঠি পানি। তেতিয়া তোমাৰ তেওঁলোকৰ আয়ুস বাঢ়িব, আয়ুস বাঢ়িব। হা কি হ'লে লগনী? এই লগনী এই এই কেনেকুৱা ভালনে? সেই বাকী পখিলাই এইবিলাক কৰি আছে আৰু ইয়াৰ মাজতে চলি কৰি থাকিম আৰু ন। যাওঁ মই দেৰগাঁৱলৈ যাবলগীয়া আছে দেই। তোমালৈ কিবা লৈ আহিব লাগিব নে? তোমালৈ কিবা আনিব লাগিব নে? কি আনিব লাগিব? বাকী সেন্দুৰ ল'বলৈ সতিয়াই সময় হৈছে। হ'ব মই যাওঁ। ব'লক ভিনি যাওঁ। আহক। ভিন্দু আৰু মই আহি পালোহি এতিয়া। এইফালে ভিন্দু আছে, দোকানখন এইফালে বন্ধ হৈ আছে। এইখন দেখিব পাইছে দোকান বন্ধ। কি ক'ব? এতিয়া অহা কামটো সাৰ্থক নহ'লে কি হ'ব এতিয়া? জানো খুলিব নে নুখুলে বা। পিছবেলা মানলৈ চাগে খুলিবও পাৰে নুখুলিবও পাৰে। আহিছিলোঁ জোচত আহিছিলোঁ, এতিয়া জোচটো একদম শেষ কৰি পেলালে। হৈ গৈছে। দোকান বন্ধ দিছিলে না, এনেই অহা নিচিনা হ'ল এতিয়া। বাকী দোকানখন আছিলে এইখন। আৰে দোকানলা কা গেল ৰে, আমি ৰখি আছো আঙুঠি দিবৰ কাৰণে। বাকী কি কৰে এতিয়া? এতিয়া কি হ'ব? গৈ দিম ঘৰলৈ। ঘৰলৈ যাওঁগৈ নেকি? ঘৰলৈ যাওঁগৈ। তাৰ আগতে কিবা কিনি এটা খাম আৰু দেই। ভিনিয়ে খুৱাব। ভিনি পইচা ইনত বেছি, ফেচবুকৰ পইচা পাই আছে। পইচা একেবাৰে নাই, একদম এমটি হৈ আছে। এমটি হৈ আছে। তেনে আহিছে আৰু। বাকী এইফালে আমাৰ বাইক ৰখাই থোৱা আছে, আকৌ ওলাব লাগিব। এতিয়া ওলাই থাকোঁ। দেৰগাঁৱলৈ যোৱা নাছিলোঁ জানো, আৰু দেৰগাঁৱলৈ গৈছোঁ। এনেকুৱা ছোৱালী ন, ফোনৰ উপৰি ফোন। কি মতাবিলাক এতিয়ালৈ ক'বলৈ ওলাই গ'লে তহঁতৰ চিন্তা হৈ যায় নেকি? হ'লেও 100 এবাৰ ফোন কৰি মাইকী বিলাকৰ অকল সেইবিলাকে নেকি, অকল বেয়া ধান্দাবিলাকে লৈ থাকে নেকি এইবিলাক মতাতে? নহ'লে 100 এবাৰ কেলে ফোন কৰি আছে? ফোনৰ উপৰি ফোন কৰি কৰি মাথাটো খাই আছে। এইখন মাস্ক মাৰি আছো মই। এইখন মাৰিলে ধূলি নোসোমাই আকৌ নাকত। তোমাৰ যে ধূলি সোমালে সেইটো কাৰণেহে তোমাৰ জ্বৰ উঠিছে, পানী লাগিছে। ব'লা ভিতৰলৈ যাওঁ, ব'লা ব'লা ব'লা। আৰু এইফালে বাইদেউ হৈছে গ'লে কিমান বাকী চাওঁ, মুখখন দেখুৱা কিমান বাকী। এইটো ৰঙা যে চকলেট। আচ্ছা, বাকী যি কি নহওক আজি অলপমান দিনৰ পৰা মই প্ৰায় এটা বস্তু লক্ষ্য কৰি আছো, মানে প্ৰায় মানুহবিলাকে ফেচবুকত কাম কৰি আছে আৰু ফেচবুকত কণ্টেণ্ট মনিটাইজটো বিচাৰি আছে। আৰু কণ্টেণ্ট মনিটাইজটো পটককৈ পাই নাযায়। কণ্টেণ্ট মনিটাইজটো পাবৰ কাৰণে ৰাতিপুৱা শুই উঠি পানি 3 কপি ফটো আপলোড কৰিব লাগিব। মানে দিনটোৰ ভিতৰত 3 কপি ফটো, লগতে এটা ৰিল আপলোড কৰিব লাগিব, লগতে এটা লং ভিডিঅ' আপলোড কৰিব লাগিব, তাৰপিছত ষ্টৰি লগাব লাগিব আৰু মানে কি লাইভ যাব লাগিব। আৰু তেতিয়াহে মানে ডেইলি যদি এই কামটো কৰি দিয়ে তেন্তে হ'লে আপোনালোকে কণ্টেণ্ট মনিটাইজটো সোনকালে পাই যাব। আৰু বহুতে পায়ো গৈছে, যিসকলে মানে একেৰাহে কাম কৰি থাকিব পাৰিছে। আৰু যিসকলে মানে কৰিব পৰা নাই সেইসকলে মানে পোৱা নাই। আৰু যিসকলে পাইছে মানে সেইসকলে ভাল পইচা এটা ইনকাম কৰি আছে। মানে ফেচবুকত পইচা ঘটাটো মানে বহুত সহজ বুলিয়ে ক'ব লাগিব। সহজ এইটো কাৰণে কৈছোঁ, ফেচবুকত ভিডিঅ' ভাইৰেল হ'বলৈও বেছি সময় নালাগে। আৰু ফেচবুকত মানে কি ফটো আপলোড কৰিলেও পইচা পায়, তাৰপিছত আপোনাৰ ষ্টৰি লগালেও পইচা পায়, তাৰপিছত আপোনাৰ ৰিল দিলেও পইচা পায়, তাৰপিছত আপোনাৰ লং ভিডিঅ' দিলেও পইচা পায়, আৰু লাইভ গ'লেও পইচা পায়। তো সেইটো কাৰণে মানে পইচাটো অহা ৰাস্তা কেইবাটাও থাকে। কিন্তু ইউটিউবত এটা বস্তুৱে থাকে, মানে লং ভিডিঅ' আপলোড কৰিলে আপোনাৰ আৰ্নিংটো বহুত বেছি হয়, মানে ফেচবুকতকৈও বেছি হৈ যায়গৈ। আৰু শ্বৰ্ট ভিডিঅ' আপলোড কৰিলে ইমান এটা নাপায় বাৰু, সেইটো বাৰু মানে পিছত আছে বাৰু। বাকী প্ৰমোশ্যন আহে, প্ৰমোশ্যনৰ পইচা পায়, সেই তেনেকুৱা কিছুমান কাম থাকে। বাকী যিয়ে নহওক মানুহে ফেচবুকত কাম কৰক আৰু ফেচবুকত ডেইলি কাম কৰি পানি পইচা এটা ঘটক। বাকী যিয়ে নহওক এইফালে দেখিব পাইছে আমাৰ যি কচু খেতি কৰা হৈছিল, কচু খেতি প্ৰায় এইফালে ডাঙৰে হ'ল, মাটি চপাবৰ সময় হৈ গ'ল। আৰু এইফালে আমাৰ জাতিলাও খেতি যে আছিলে, জাতিলাও আজিকালি ওলাই নে নোলায় সেইটোও নাজানো। মাহঁতে বিকি আছিলে জাতিলাও ওলাই, খেতি কৰি পানি পইচা পাইছা নাই? বিকিয়ে নাই নেকি পইচা? এইটো কি জাতিলাও? ইমান ডাঙৰ জাতিলাও এটা লৈ আহিছা, ফটোকপি মাৰি দিওঁ নেকি? হা
যাক আৰু এটা সপোন আছে মোৰ, মানে এখন মুৰ্গী ফাৰ্ম কৰা। এইফালে দেখিব পাইছে আমাৰ এইফালে তুঁহগুৰি পেলাই থোৱা থাকে, এইফালে ইয়াতে মানে মুৰ্গীখিনিয়ে দানাখিনি খাই থাকে, ইয়াতে চাউল তাউল কিবাখিনি আছে আৰু বাকী এইফালে খুচৰি থাকে মানে বস্তুবিলাক, সেইটো কাৰণে বস্তাত খেতি কৰিবলগীয়া হৈছে ভোট জলকীয়া। এই হাঁহজনী বৰ কচুগুটি, মানে মোক কামুৰিবলৈ আহে, খচখচকৈ আহে।